হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই টিনা দাসে মোৰ ইউটিউব চেনেল টিনাজ লাইফলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া সৰস্বতী পূজাৰ স্পেচিয়েল ভিডিঅ'। মোৰ টিকাটোৰ স্কুললৈকে আহিছোঁ। তাৰ স্কুলৰ পৰা ওলাই আমি 4জন একেলগে লগ লাগিলোঁ। লগ লাগি ভাবিলোঁ ক'লৈকে যাওঁ। তাৰপিছত তেওঁ ক'লে যে আমি আজি লাঞ্চটো বাহিৰতে কৰোঁ। তাৰপিছত আমি হাইৱেৰ ফালে ওলাই আহিলোঁ। ভাল ৰেষ্টুৰেণ্ট এখনত খাম বুলি। মোৰ বিশেষ ভোক নাই, মই অলপ তাৰ স্কুলত খালোঁৱে। সেয়েহে টিকলা দুটা নাখালে, সেইটো কাৰণে আমি গোটেইকেইটা আহিলোঁ, হাইৱেৰ ফালে আহিলোঁ। গৈ আছোঁ এতিয়া, ক'লৈকে যাওঁ আপোনালোকক দেখাই আছোঁ। সেয়া দেখিবলৈ পাইছেনে? তেওঁ পূৰা ফোনত ব্যস্ত হৈ আছে আৰু। তাৰপিছত আমি আহিলোঁ আপোনাৰ নাগামেজলৈকে আহিলোঁ। হাইৱেৰ লগতে লাগি থকা। আপোনালোকে জেগাখিনি দেখি চাগে ধৰিব পাৰিছে। তালৈকে আহিলোঁ। তাতে বোলে তেওঁ লাঞ্চ কৰি লয়, সেইটো কাৰণে ইয়ালৈকে আহিলোঁ। দেখিবলৈ পাইছেনে? আমি আহি পালোঁ নাগামেট। ইয়াতে এতিয়া তেওঁ লাঞ্চটো কৰি ল'ব। এয়া আমাৰ খানা আহি পালেহি, চিকেন থালি। এইখিনি বাচ্চাকেইটাৰ কাৰণেহে কিন্তু অৰ্ডাৰ কৰিছোঁ দেই, আমাৰ কাৰণে নহয়। তাৰপিছতে হাজবেণ্ডৰো আহি পালে। মোৰ খাবলৈ বিশেষ মন নাছিল, সেইটো কাৰণে মই নাখাওঁ বুলি ক'লোঁ। তেওঁ এয়া ফিছ বইল বেম্ব' চুটৰ লগত চিকেন থালি অৰ্ডাৰ কৰিছে তেওঁ। তাৰপিছত পূৰা আৰু খোৱাত ব্যস্ত আৰু খাই আছে। খাই বৈ আহি বাহিৰতে অলপ বহিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, কাৰণ মই আপোনালোকক কৈছোঁৱেই মই ফাৰ্ষ্ট টাইম ভিডিঅ' বনাই আছোঁ। গতিকে বহুত কিবা কিবি ভুল হ'ব পাৰে, ভালকৈ এডিটিং কৰিবও নাজানো। আপোনালোকে ধৰি নাথাকিব। আৰু সকলোলৈকে হেপী সৰস্বতী পূজা।